ADRE গ্ৰেড 4 অফিচিয়েল এক্সাম ডেটৰ লগতে আপোনালোকৰ সেকেন্ড ৰাউণ্ডত এক্সাম কেনেকৈ হ'ব কিমান মাৰ্কছৰ পৰীক্ষা হ'ব ইন্টাৰভিউত কিমান জনক মাতিব তাৰ অফিচিয়েল নোটিছ কিন্তু সেৱাৰ ওয়েবসাইটত আপলোড কৰা হৈছে সো ষ্টেট লেভেল ৰিক্ৰুটমেন্ট কমিশন গ্ৰেড 4 এক্সাম হৈছে আপোনাৰ পেপাৰ 1 আৰু পেপাৰ 2 দুটা এক্সাম আছে সো পেপাৰ 1 হৈছে HSLC লেভেল দ্যাট মিন্স মেট্ৰিক লেভেলৰ পৰীক্ষা 27 তাৰিখে অনুষ্ঠিত হ'ব ৰাতিপুৱা 9টাৰ পৰা 11:30 লৈকে আঢ়ৈ ঘণ্টা টাইম পাব আৰু ক্লাছ 8 লেভেলৰ পোষ্ট ইভিনিং হ'ব 27 তাৰিখে ইভিনিংত 1:30 পৰা 4টা লৈকে ঠিক আছে তো নিশ্চয় ম্যাক্সিমাম ক্যান্ডিডেটে দুইটাতে এপ্লাই কৰিছে সো আপোনালোকে গোটেই দিনজোৰা পৰীক্ষা দিব লাগিব তাৰ কাৰণে ষ্ট্ৰেটেজি এইবিলাকৰ কথা আছে এইবিলাক আমি ভিডিও দি থাকিম ষ্ট্ৰেটেজি কেনেকৈ আপোনালোকে ল'ব লাগিব তাৰে আগত ইনফৰমেশন খিনি কৈ দিও যে এডমিট কাৰ্ড কেতিয়া ডাউনলোড কৰিব পাৰিব এডমিট কাৰ্ড ডাউনলোডৰ ডেট ইয়াত মেনশন কৰা নাই অকল লিখিছে যে আপোনালোকে এডমিট কাৰ্ড লৈ পৰীক্ষা দিব যাব লাগিব লগতে এখন আইডেন্টিটি কাৰ্ড লাগিব আৰু এডমিট কাৰ্ডখন ডাউনলোড কৰিব পাৰিব নিজৰ এপ্লিকেশন নম্বৰ আৰু পাছৱৰ্ড পাহৰিলে তাত ফৰগেট পাছৱৰ্ড বুলি আপোনালোকে অপচন পাব ফৰগেট পাছৱৰ্ড কৰি নিজৰ মোবাইল নাম্বাৰটো মাৰিব মোবাইল নম্বৰত SMS আহিব তাৰ জৰিয়তে আপোনালোকে লগইন ডিটেইলছ মাৰি আপোনালোকে লগইন কৰি এডমিট কাৰ্ডখন ডাউনলোড কৰিব পাৰিব এডমিট কাৰ্ডৰ ডেট এতিয়ালৈকে মেনশন কৰা নাই ঠিক আছে এতিয়াতে সিলেবাসৰ কথা কৈছে যে সিলেবাস কিন্তু আগতে দিয়া হৈছিল যদিও তথাপি এবাৰ কৈ দিছে যে সাবজেক্ট both categories written examination are English social studies mathematics general knowledge mental ability and logical reasoning এইকেটা মিলাই পেলাই হৈছে আপোনালোকৰ সিলেবাস যত 135টা কোৱেশ্চন থাকিব আৰু কোৱেশ্চন পেপাৰ অসমীয়া মিডিয়াম বেংগলী মিডিয়াম ইংলিশ মিডিয়াম বড়ো মিডিয়াম আৰু হিন্দী মিডিয়ামত থাকিব there will be 135 multiple choice question 1 mark এটা কোৱেশ্চনত 1 মাৰ্ক কৈ থাকিব ঠিক আছে আৰু সময় পাব আঢ়ৈ ঘণ্টা 2 ঘণ্টা 30 মিনিট the total marks 135 নেগেটিভ মার্কিং ডেফিনেটলি আছে 0.25 এটাতকে যদি বেছি অপশন আপোনালোকে ক্লিক কৰে দেখা গল কৰবাত ভুল হৈ গল আপোনালোকে দুটা অপশন এটা কোৱেশ্চনত ক্লিক কৰি দিলে তেতিয়াও কিন্তু আপোনাৰ নেগেটিভ মার্কিং কাটা যাব 0.25 shortlisted candidate based on performance in the written examination will have to appear interview or skill test of 15 marks that means আপোনালোকে ইন্টাৰভিউ দিব লাগিব নেক্সট ৰাউণ্ডত যদি ফাৰ্স্ট ৰাউণ্ড পাস কৰে কিমান নম্বৰ 15 নম্বৰ কিমান জন ক্যান্ডিডেটক মাতিব the shortlisted candidate are inviting them oral interview will be in the ratio of 1:2 against the number of vacancy তো যিমান ভ্যাকেন্সি আছে তাৰে দুই গুণ ক্যান্ডিডেটক মাতিব সে ভ্যাকেন্সি বলে আছে আপোনাৰ 5000 তো মাতিব 10000 সে ভ্যাকেন্সি আছে 4000 মাতিব 8000 তাৰ মানে দুই গুণ ক্যান্ডিডেটক মাতা হ'ব ইন্টাৰভিউ ঠিক আছে দ্যাট মিন্স 50% ক্যান্ডিডেট ইন্টাৰভিউৰ পৰা কাটা যাব আৰু ফাইনাল সিলেকশন লিষ্ট তেনেদৰে বনোৱা হ'ব এতিয়া প্ৰিপাৰেচনৰ কাৰণে আপোনালোকে প্ৰিপাৰেচন ইমান দিন কৰি আছে এতিয়া মক টেষ্ট আমি এটা স্পেশাল মক টেষ্ট লঞ্চ কৰিছো যদি আপোনালোকে দিব বিচাৰে গ্ৰেড 4 ৰ কাৰণে অসমীয়া মিডিয়াম আৰু ইংলিশ মিডিয়ামৰ কাৰণে ADRE গ্ৰেড 4 মক টেষ্ট টোটাল 4টা টেষ্ট পাব দুটা ইজি লেভেল হ'ব এটা মডাৰেট লেভেল এটা হাৰ্ড লেভেল কিয় এনেকৈ কৰা হৈছে কাৰণ আপোনালোকে গ্ৰেড 3 পৰীক্ষা দেখিছে যে প্যাটাৰ্ন চেঞ্জ কৰি দিছে যে বহুতে ভালদৰে প্ৰিপাৰেচন লৈ গল দেখা গল যে ইজিতকে ইজি কোৱেশ্চন আহি গল তো ইজিতকে ইজি কোৱেশ্চন আহাৰ কাৰণে বহুতৰ এটেম্প কম হৈ গল বহুত কোৱেশ্চন সিলি মিস্টেক কৰিলে ঠিক আছে টাইম দিব নোৱাৰিলে এক্সামত তো সেই কাৰণে আমি এক্সাম মক টেষ্ট এনেদৰে প্ৰিপেয়াৰ কৰিছো 4টা মক টেষ্ট এটা দুটা ইজি লেভেল এটা মডাৰেট লেভেল এটা হাৰ্ড লেভেল আৰু মক টেষ্টটো কালিৰ পৰা অনুষ্ঠিত হ'ব কালি এটা মক টেষ্ট পাব ডেট ওয়াইজ মক টেষ্টবোৰ আছে আৰু মক টেষ্টবোৰ আপোনাৰ PDF ফৰমেটত থাকিব যদিও তথাপি কিন্তু লাইভ মক টেষ্টৰ নিচিনা কৰিম মই টাইম ষ্টাৰ্ট বুলি কম এটা গ্ৰুপ থাকিব পেইড মেম্বাৰছৰ যেতি শেষ হ'ব মই শেষ বুলি কম OMRCৰ আপোনালোকে এক্সাম দিব দেন ৰেংক প্ৰভাইড কৰা হ'ব মাৰ্কছ আপোনালোকে পুট কৰিব আনসাৰ কি দিম দেন ৰেংক দি দিম ইন্ডিভিজুৱেল ৰেংক কোনে কিমান ৰেংক পালে ৰেংকটো পালে আপোনালোকৰ সুবিধা হ'ব যে মোৰ প্ৰিপাৰেচন কেনেকৈ ইজি লেভেল ঠিক আছে নাই মডাৰেট ঠিক আছে নাই হাৰ্ড লেভেল ঠিক আছে নাই অসমীয়া ইংৰাজী দুটা মাধ্যমতে পাব 50 रुपीस অনলি ৰাখিছো প্ৰাইস একদম বেছি ৰখা নাই 4টা টেষ্ট মাত্ৰ 50 টকা ঠিক আছে 10 টকাতকৈ অলপ বেছি এটা টেষ্ট এনেকৈ হৈছে তো যদি মক টেষ্টটো ল'ব বিচাৰে 8638692405 নম্বৰত হোৱাটছআপ কৰিব ঠিক আছে তো কালি ৰাতি 8টাৰ পৰা 11টা লৈকে মানে আঢ়ৈ ঘণ্টা 8টাৰ পৰা 10:30 লৈকে টেষ্ট অনুষ্ঠিত হ'ব সো সেই কাৰণে আপোনালোকে ইমিডিয়েটলি 4টা টেষ্ট পাব ডেট ওয়াইজ তো ঠিক আছে ডেট ওয়াইজ এই কাৰণে দিছো যাতে আপোনালোকে প্ৰিপাৰেচন কৰাৰ সময় পায় এটা টেষ্ট দিলে কিবা এটা বেয়া হ'ল আপোনালোকে অলপ সময় লৈ প্ৰিপাৰেচন কৰি নেক্সট টেষ্টখন দিব ঠিক আছে নেক্সট টেষ্টখন অলপমান ভাল হ'ল ইমপ্ৰুভ হ'ল আকৌ সময় লৈ পেলাই দিব এনেকৈ আমি ৰেডি কৰিছো যাতে মক টেষ্টখিনি সঁচা অৰ্থত কামত আহে ঠিক আছে সময়মতে PDF এক্সাম দিব নোৱাৰিলে দেখা গ'ল আপুনি এইটো সময় দিব নোৱাৰে PDF খন পাই যাব আনসাৰ কি পাই যাব পিছত আপুনি OMR sheet থাকিব আমাৰ সেই হিচাপত এক্সাম দি ল'ব ঠিক আছে তো এইখিনি আছে ইনফৰমেশন সকলোলৈ শেয়াৰ কৰি দিব যিসকলে গম পোৱা নাই গ্ৰেড 4 ৰিলেটেড আৰু গ্ৰেড 4 ৰিলেটেড এক্সাম ষ্ট্ৰেটেজি কেনেকৈ হ'ব কি মেথছ পঢ়িব গোটেইখিনি মই গাইড কৰি দিম টিল এক্সাম লৈকে সো নতুন থাকিলে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব থ্যাংক ইউ সো মাচ